বহুত দিন লাগে এইপিনে এটা চলতো মই পাই গৈছো ৰিমোট মাৰি দিম না প্ৰত্যেকবাৰে আগতে আমাৰ দাদা বাইদেউহঁতেও মানে এনেদৰে ভুই ৰুইছে বা ধান কাটিছে মই ভাবোঁ যে প্ৰত্যেকখন বিদ্যালয়তে এনেকুৱা এটা পৰম্পৰা থাকিব লাগে তেতিয়াহ'লে আমাৰ আমি অসম হৈছে এখন কৃষিমাতৃক ৰাজ্য তেতিয়া মানে প্ৰত্যেকেই সেই কৃষিৰ কথা জানিব পাৰিব আৰু আমাৰ বিদ্যালয়তে যাতে প্ৰত্যেকখন বিদ্যালয়তে এই ব্যৱস্থাটো কৰে সেইটো মই অনুৰোধ জনাইছোঁ আমাৰ আনকি অষ্টম শ্ৰেণীত কৃষিৰ শ্ৰেণীও আছিলে তাৰ পৰা আমি বহুত কথা জানিব পাৰিলোঁ আৰু খেতি কৰাটো আমাৰ নতুন প্ৰজন্মই জানিব লাগিব যে খেতি কৰাটো কোনো লাজৰ কথা নহয় আজিকালি বহুতে ভাবে যে খেতি কৰাটো লাজৰ কথা কিন্তু নহয় আমি খেতি কৰিলেহে খাবলৈ পাম আৰু সেইটো কাৰণে আমি সকলোৱে খেতি কৰাটো জানিব লাগিব আৰু আমি খাদ্যবস্তু আচলতে বহুতে নষ্ট কৰে আমি এতিয়া ৰুইছোঁ গম পাইছোঁ যে কিমান কষ্ট সেই খাদ্যবস্তু উৎপাদন কৰিবলৈ সেয়েহে আমি সেই খাদ্যবস্তুৰ মূল্যও গম পাইছোঁ আৰু মই অনুৰোধ জনাওঁ যে প্ৰত্যেকখন বিদ্যালয়তে যাতে এনেকুৱা এটা ব্যৱস্থা কৰে আৰু আমাৰ বিদ্যালয়ত কৰাৰ বাবে মই আমাৰ অধ্যক্ষ আৰু সঞ্চালক দিব্যজ্যোতি শৰ্মাক বহুত বহুত ধন্যবাদ জনাইছোঁ আগলৈও যাতে এই পৰম্পৰা চলি থাকে ইয়াকে মই কৈছোঁ মুগাৰে মহুৰা ঐ তাতোত কৈছে নে হৰৈ মাকো তাতোত কৈছে নে হৰ আমাৰে খেতি ঐ নেপাতি কেনে কৈ থাকো অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু আমিও সেইকাৰণে এই চিনেমা জাতীয় বিদ্যালয়ত পৰম্পৰা হিচাপে 2005 চনৰ পৰা ইয়াত খেতি কৰি থকা হৈছে আৰু এই কৃষি বিষয়টো আমাৰ অষ্টম শ্ৰেণীৰ পৰা অন্তৰ্ভুক্ত হৈছে তেওঁলোককো আচলতে ক্লাছৰুমতে আবদ্ধ নাৰাখি তেওঁলোকক বিভিন্ন ধৰণৰ খেতিসমূহো কৰোৱা হয় আৰু আজিও সেইকাৰণে একেধৰণে আমাৰ এই প্ৰতি বছৰে এনেকুৱা ৰোৱা পৰ্বটো কৰা হয় তেনেকৈ ধান ৰোৱাৰ সময়ত ধান ৰোৱা পৰ্বটো কৰা হয় তেওঁলোকক মনত আনন্দ দিবৰ বাবে আমি সেইকাৰণে অকণমান ফূৰ্তি কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে আৰু এটা বিহু গাব খুজিছোঁ অ সৰু ফুল ফুল ফুলি আছে অ সৰু ফুল চিঙু লাগে অ সৰু ফুল চিঙিব নোৱাৰো অ সৰু ফুল মনত বেজাৰ লাগে অ সৰু ফুল ফুল ফুলি আছে অ সৰু ফুল চিঙু লাগে অ সৰু ফুল চিঙিব নোৱাৰো অ সৰু ফুল মনত বেজাৰ লাগে বিদ্যালয়ত আজি ভূঁই ৰোৱা উৎসৱ আজি চিনামৰা জাতীয় বিদ্যালয়ে ভূঁই ৰুইছে আৰু ছাত্ৰ ছাত্ৰীসকলে ৰুইছে আপোনালোকে দেখিব যে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ তেওঁলোকে আনন্দ উৎসৱ কৰি পেলাই ভূঁইত অংশগ্ৰহণ কৰিছে চিনামৰা জাতীয় বিদ্যালয়ে 2005 চনৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক কৃষিৰ লগত যুক্ত কৰি আহিছে বাম খেতিৰ দিনত বাম খেতি দ খেতিৰ দিনত দ খেতি ধান ৰোৱাৰ দিনত ধান ৰোৱা ৰোৱাৰ দিনত ৰোৱা আমি বিশ্বাস কৰোঁ কৰ্মই ধৰ্ম ইয়া আমাৰ মৰ্ম আচলতে শিক্ষাৰ মৰ্ম হৈছে মৰ্ম হ'ব লাগে কৰ্মৰ লগত যুক্তহীনভাৱে যদি কেৱল শ্ৰেণীকোঠাত ABCD 1 2 শিকোৱা যায় অ আ ক খ 1 2 শিকোৱা যায় সেই শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক পূৰ্ণাংগ মানুহ এজন কেতিয়াও কৰিব নোৱাৰে তেওঁলোকে ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক ডাঙৰ অফিচাৰ হওক DC হওক লাগিলে মন্ত্ৰী MLA হওক কিন্তু তেওঁলোকে খেতিয়কৰ যিটো মৰ্মবেদনা সেইটো উপলব্ধি কৰিব লাগিব তেওঁলোকে যে কৃষিৰ লগত যুক্ত আমাৰ এই মানুহখিনি কিমান যে দুখ কষ্টেৰে খেতি কৰে আৰু সেই খেতি যে আমি খাই জীৱন নিৰ্বাহ কৰি আছো সেই কথা তেওঁলোকে বুজিব লাগিব নহ'লে আমাৰ কৃষিভূমিবোৰ ধ্বংস হৈছে চৰকাৰে কৃষিভূমিবোৰ ডাঙৰ পুঁজিপতিসকলক দি দিছে আজি ডাঙৰ পুঁজিপতিসকলে কোটি কোটি টকা কৃষিভূমিবোৰ কিনি লৈ ডাঙৰ উদ্যোগ কল কাৰখানা বনাইছে কিন্তু খেতি নাথাকিলে কেৱল উদ্যোগ কল কাৰখানাই আমাৰ পেট পটাব নোৱাৰে আৰু আমি জীয়াই থাকিব নোৱাৰিম সেয়েহে কৃষি যে মূল সেই কথাটো শিকাবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে আচলতে প্ৰত্যেক বছৰে আমি কৃষিৰ লগত যুক্ত কৰিছোঁ আৰু আজি আপোনালোকে দেখিছে ছোৱালীসকলে ৰুইছে ল'ৰাবোৰে কঠীয়া বুলাইছে আলি দিছে আপুনি তেওঁলোকে কিমান ধুনীয়াকৈ কাম কৰিছে এতিয়া গৰম বন্ধ এই গৰম বন্ধটো আমি তেওঁলোকক মাতিছোঁ আৰু তেওঁলোকে আজি ভূঁই ৰুবলৈ তেওঁলোকে আহিছে কোনোবা ইউনিফৰ্ম পিন্ধি আহিছে কোনোবা ইউনিফৰ্ম নিপিন্ধাকৈ আহিছে এইটোৱে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে তো তেওঁলোকে মাত্ৰ আজি আজি ৰুই শেষেই কৰিব